বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল। বন্ধুসকল আজি হৈছে 18 ডিসেম্বৰ তাৰিখ 2023। বন্ধুসকল 18 ডিসেম্বৰ তাৰিখ ৰাতিপুৱাই কেইটামান আপডেট দিবলৈ বিচাৰিছোঁ আপোনালোকক। মই সাধাৰণতে প্ৰতিদিনে কেইটামান আপডেট ৰাতিপুৱাই আপোনালোকক মই দি আছোঁ। গোটেই দিনটোৰ আপডেট মই সাধাৰণতে ৰাতিপুৱাই আপোনালোকক মই জনাই আছোঁ। বন্ধুসকল সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল প্ৰথমখন আপডেট আহিছে আপোনালোকৰ ৰাজনৈতিক দলৰ পৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে অসমত সাধাৰণতে প্ৰত্যেকখন জিলাতে আপোনালোকৰ সাধাৰণতে বিজেপি সাধাৰণতে লোকসভা ইলেকশ্যন সাধাৰণতে খেলিব আৰু আপোনালোকৰ কোনটো সমষ্টিত ক'ত সাধাৰণতে প্ৰতিনিধিত্ব হ'ব। ইতিমধ্যে BPFৰ লগত দুখন সাধাৰণতে আপোনালোকৰ ইয়াৰ লগত আপোনালোকৰ সাধাৰণতে আসনৰ লগত প্ৰতিনিধিত্ব হ'ব। UDFৰ লগত 3খন আৰু 9খন আসনৰ লগত কংগ্ৰেছৰ লগত প্ৰতিনিধিত্ব হ'ব বিজেপিৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিগ ব্ৰেকিং নিউজ ঘোষণা কৰিছে। আৰু আলফা স্বাধীনক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন ঘোষণা কৰিছে। আলফা স্বাধীনে সাধাৰণতে অতি সোনকালে যাতে সাধাৰণতে আপোনালোকৰ সাধাৰণতে অসম চৰকাৰৰ লগত আলোচনাত বহে। এইটো মাহতে যাতে আলফা স্বাধীন সাধাৰণতে অসম চৰকাৰৰ লগত সাধাৰণতে আলোচনাত বহিবলৈ আলোচনা কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকক অসম চৰকাৰৰ পৰা অনুৰোধ জনাইছে আলফা স্বাধীনক মুখ্য সাধাৰণতে পৰেশ বৰুৱা ডাঙৰীয়াক সাধাৰণতে অনুৰোধ জনাইছে। বন্ধুসকল তৃতীয়খন আপডেট আহিছে যে আপোনালোকৰ বাবে ৰেলৱে বিভাগৰ ফালৰ পৰা 2,48,000 প্লাছ ভেকেঞ্চি মুকলি হ'ব। ৰেলৱে বিভাগৰ ফালৰ পৰা এই 2,48,000 ভেকেঞ্চি প্লাছ ভেকেঞ্চি বহুত ডাঙৰ এটা নিযুক্তি হ'ব। আৰু এই নোটিফিকেশ্যনটো এইটো সপ্তাহতে নোটিফিকেশ্যন মুকলি হ'ব। বন্ধুসকল এইটো সপ্তাহতে নোটিফিকেশ্যন মুকলি পাৰে। এইটো সপ্তাহৰ পৰা আপোনালোকে ৰেলৱে বিভাগৰ ফালৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। 10 পাছৰ পৰা আৰম্ভ কৰি সকলো কোৱালিফিকেশ্যন ল'ৰা ছোৱালী এপ্লাই এলান কৰিব পাৰিব। বন্ধুসকল গুড নিউজ, ভাল খবৰ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বন্ধুসকল 3 নম্বৰ আপডেটটো এইটো হৈছে যে বৃহৎ নিযুক্তি নিবনুৱাৰ বাবে ভাল খবৰ। গুড নিউজ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ সকলো ল'ৰা ছোৱালী যাতে গম পায় ৰেলৱে বিভাগৰ ফালৰ পৰা 10 পাছৰ পৰা আৰম্ভ কৰি সকলো কোৱালিফিকেশ্যন ল'ৰা ছোৱালী এপ্লাই এলান কৰিব পাৰিব। যেনেকৈ 10 পাছ, 12 পাছ চায়েন্স ষ্ট্ৰীম, গ্ৰেজুৱেশ্যন প্লাছ ITI, তাৰপিছত আপুনি 10 পাছ প্লাছ ITI, তাৰপিছত 12 পাছ চায়েন্স ষ্ট্ৰীমত বেলেগ ভেকেঞ্চি, আৰ্টছৰ বাবে বেলেগ ভেকেঞ্চি, তাৰপিছত আপুনি গ্ৰেজুৱেশ্যন ITI ডিপ্ল'মা সকলো ল'ৰা ছোৱালীৰ বাবে ভেকেঞ্চি ভাগকৈ ভেকেঞ্চি মুকলি হ'ব। ৰেলৱে বিভাগৰ ফালৰ পৰা 2,49,000 ভেকেঞ্চি এইটো সপ্তাহতে নোটিফিকেশ্যন মুকলি হ'ব। লগে এপ্লাই ষ্টাৰ্ট হ'ব। আৰু লোকসভা ইলেকশ্যন আগতে সকলো পদতে এপ্লাই হৈ যাব। বন্ধুসকল ৰেলৱে বিভাগৰ ফালৰ পৰা এই বৃহৎ নিযুক্তি এটা হ'বলৈ গৈ আছে। বন্ধুসকল গুড নিউজ ক'বলৈ গ'লে। আৰু আপোনালোক মই সাধাৰণতে 4 নম্বৰ আপডেটটো লৈ আহিম যে আপোনালোকৰ সাধাৰণতে অসম চৰকাৰৰ সাধাৰণতে ফালৰ পৰা ইতিমধ্যে সাধাৰণতে চাকৰি মেলা খানাপাৰাত অনুষ্ঠিত হ'ব 22 ডিচেম্বৰ তাৰিখে। আজি হৈছে 18 ডিচেম্বৰ, মাজত আৰু মাথো আছে, সময় আছে 3 দিন। বন্ধুসকল 19, 20, 21 3 দিন পিছতে খানাপাৰা ফিল্ডত এখন সাধাৰণ চাকৰি মেলা অনুষ্ঠিত কৰা হ'ব। এই চাকৰি মেলাত 1000 ল'ৰা ছোৱালীক সাধাৰণতে কোম্পানী চাকৰি দিয়া হ'ব। এই কোম্পানী চাকৰিৰ বাবে 8 পাছৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যনলৈকে সকলো কোৱালিফিকেশ্যন ল'ৰা ছোৱালীয়ে চাকৰি দিয়া হ'ব আৰু সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। বন্ধুসকল বহুত ভাল খবৰ। আৰু 22 বছৰ আৰু আপোনালোকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰতে সকলোৱে আবেদন কৰিব পাৰিব। আৰু তাতে ডকুমেণ্টছ সকলোবোৰ সাধাৰণতে অৰিজিনেল ডকুমেণ্টছ ফটোষ্টেট কৰি আৰু সকলোবোৰ ID প্ৰুফ সকলোবোৰ লৈ যাব। মাক দেউতাকৰ নিজৰ ID প্ৰুফ সকলো লৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবোৰ লৈ যাব। আৰু আপোনালোকক সাধাৰণতে এই চাকৰি মেলাখন সাধাৰণতে ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 4 বজালৈকে সাধাৰণতে থাকিব। সকলো সাধাৰণতে ল'ৰা ছোৱালী, গাঁৱৰ সকলো ল'ৰা ছোৱালী বা চহৰ নগৰ সকলো অসমৰ 35খন জিলাৰ যিকোনো ঠাইৰ ল'ৰা ছোৱালী আপোনালোকে এই আবেদন কৰিব পাৰিব। চাকৰি মেলাত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। আৰু 1000 যুৱক যুৱতীক সাধাৰণতে চাকৰি দিয়া হ'ব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু 6 নম্বৰ আপডেটটো আহিছে বিগ ব্ৰেকিং নিউজ আপোনালোকৰ বাবে যে অসমত সাধাৰণতে যিটো অসম চৰকাৰৰ সাধাৰণতে হেল্থ বিভাগ আছে, হেল্থ বিভাগৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব। 5-6 মোটামুটি 6,000 প্লাছ পদ মুকলি হ'ব হেল্থৰ ফালৰ পৰা। DSS, DME, DSLO এই আছে 4টা বিভাগ মিলি গ্ৰেড 3, গ্ৰেড 4 ভেকেঞ্চি আপোনালোকৰ 6,000 পদ মুকলি হ'ব। এই 6,000 পদৰ বাবে সকলো কোৱালিফিকেশ্যন সাধাৰণতে চায়েন্স ষ্ট্ৰীমৰ বাবে ভেকেঞ্চি মুকলি হ'ব। আৰ্টছৰ বাবে কেৱল গ্ৰেড 4ৰ বাবে কিছুমান ভেকেঞ্চি মুকলি হ'ব। 8 পাছৰ বাবে আৰু গোটেইকেইটা চায়েন্স ষ্ট্ৰীম D ফাৰ্ম, B ফাৰ্ম, ANM, JNM এইবোৰ ল'ৰা ছোৱালীৰ বাবে এপ্লাই ভেকেঞ্চি ডাঙৰ ভেকেঞ্চি মুকলি হ'ব। যিসকল চায়েন্স ষ্ট্ৰীমৰ বাবে আছে তেওঁলোকৰ বাবে বহুত ভাল খবৰ। বন্ধুসকল ৰাতিপুৱাই আপোনালোকক মই কেইবাটাও আপডেট দিলোঁ। দৰকাৰী যিবোৰ ল'ৰা ছোৱালী নিবনুৱাৰ বাবে দৰকাৰী সেইবোৰ আপডেট দিলোঁ। বন্ধুসকল সকলোৱে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰৰ প্ৰতিটো আপডেট প্ৰতিটো খবৰ মোৰ চেনেলটোৰ পৰা পাই থাকিব। আৰু যিসকলে মোটামুটি 1000ৰ ভিতৰতে 1-2জন ল'ৰা ছোৱালী মোক বেয়াকৈ কমেণ্ট কৰে তেওঁলোকে মোৰ ভিডিঅ'বোৰ চাব নালাগে। মই প্ৰথমতে কৈছোঁ যিসকলে মোক বেয়া পায় বা বেয়াকৈ কমেণ্ট কৰে তেওঁলোকে মোৰ ভিডিঅ'বোৰ চাব নালাগে। মোক ভাল পোৱা ল'ৰা ছোৱালী বহুত আছে যিসকলে মোক ছাপোৰ্ট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ভিডিঅ' ৰেগুলাৰ
প্ৰথমবাৰ চাই আছে বা প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকক হাত জোৰ কৰি কৈছোঁ নিজৰ দাদা বা ভাইটি বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ হাজাৰৰ ভিতৰত দুই এজন বেয়া ভাল বেয়া থাকেই, হাজাৰৰ ভিতৰত দুই এজনৰ বেয়াকৈ কমেণ্ট কৰিবই, কাৰণ ভাল বেয়া সকলোতে থাকে। সেইবাবে কৈছোঁ বেয়াকৈ কমেণ্ট কৰাকেইটা মোক ভিডিঅ' নাচালেই হ'ল। ধন্যবাদ, ছাপোৰ্ট কৰিব, ইমান মৰম আশীৰ্বাদ দিয়াৰ বাবে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ ফালৰ